নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পিছত যদি তোমালোকে ভাবি আছা BHC নাৰ্ছিং পঢ়িম, তেনেহ'লে তোমালোকক BHC নাৰ্ছিং পঢ়াৰ আগত এটা পৰীক্ষা দিব লাগিব, মানে এণ্ট্ৰেন্স পৰীক্ষা এটা দিব লাগিব, যিটো হ'ল তোমালোকৰ CWE কম্বাইন এণ্ট্ৰেন্স এক্সাম। আৰু আজি এইটো ভিডিঅ'ত তোমালোকক CWE প্ৰচেছসমূহ, তোমালোকক CWE এক্সামত বহিবলৈ কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, কিমানখিনি বয়স হ'ব লাগিব, কোনটো ছাবজেক্টৰ বা কোনটো বিভাগৰ পৰা তোমালোকক পঢ়িব লাগিব, আৰু এই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব, সকলোখিনি কথা তোমালোকৰ আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যোৱা, আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথমতে আহোঁ তোমালোকৰ CWE পৰীক্ষাটো কি হয়। যদি আমি ক'বলৈ যাওঁ CWE, এইটো হ'ল তোমালোকৰ অসম চৰকাৰৰ দ্বাৰা আয়োজিত প্ৰত্যেকবাৰে এনেকুৱা এটা এক্সাম, মানে এনেকুৱা এটা এণ্ট্ৰেন্স এক্সাম, যিটো তোমালোকে যদি ভাবি আছা মেডিকেল ফিল্ডত প্ৰৱেশ কৰিম, তেনেহ'লে তোমালোকে এই পৰীক্ষাটো দিব লাগিব। মানে এইটো এটা এণ্ট্ৰেন্স এক্সাম, যেনেকুৱা ধৰণৰ তোমালোকৰ NEET এণ্ট্ৰেন্স এক্সাম হয়, ঠিক একেধৰণেই প্ৰচেছ। আৰু CWE তোমালোকৰ BHC নাৰ্ছিং আছে, বহুতকেইটা বিভাগত আছে। চ' তোমালোকে যদি BHC নাৰ্ছিঙত মেইনলি দিব খোজা, নাৰ্ছিং ক্ষেত্ৰখনত, তেনেহ'লে তোমালোকক যোৱাবাৰৰ পৰা তোমালোকৰ বাধ্যতামূলক কৰিছে যে তোমালোকে BHC নাৰ্ছিং পঢ়িব হ'লে তোমালোকে এতিয়াৰে পৰা CWE কম্বাইন এণ্ট্ৰেন্স এক্সামটো দিয়াটো বাধ্যতামূলক। আৰু তোমালোকৰ CWEত মিনিমাম মাৰ্ক এটা স্ক'ৰ কৰিব লাগিব। ধৰি থোৱা তোমালোকে 30+ বা 25+ এনেকুৱা ধৰণৰ এটা কাট অফ নাম্বাৰ লাগিব, যিটো তোমালোকৰ পৰীক্ষাত তোমালোকৰ বাধ্যতামূলক। বৰ্ড, গভাৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ ক্ষেত্ৰত তোমালোকে যদি পঢ়িবলৈ খোজা, তেনেহ'লে তোমালোকে এই নাম্বাৰটো স্ক'ৰ কৰিব লাগিব, মানে ভাল নাম্বাৰ লাগিব। ইয়াৰ পিছত যদি আমি ক'বলৈ যাওঁ, এই পৰীক্ষাটো তোমালোকৰ এই CWE এণ্ট্ৰেন্স এক্সামটোক দিবলৈ হ'লে তোমালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব বা ইলিজিবিলিটি লাগিব, তেনেহ'লে তোমালোকক কৈ দিওঁ। তোমালোকৰ ইলিজিবিলিটি লাগিব, তোমালোকে যদি জেনেৰেলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ ছায়েন্সৰ পৰা পাছ কৰিব লাগিব। তোমালোকে মেইনলি ছায়েন্স ক্ষেত্ৰখনৰ পৰা বিলং কৰিব লাগিব। আৰু ছায়েন্সৰ পৰা তোমালোকৰ যদি তুমি জেনেৰেল হোৱা, তেনেহ'লে তোমালোকে 50% লাগিব। SC ST OBC ৰ ক্ষেত্ৰত তোমালোকৰ 40% লাগিব। আৰু PWD ফিজিকেলি হেণ্ডিকেপ ষ্টুডেণ্টৰ ক্ষেত্ৰত তোমালোকৰ 45% লাগিব। মানে অভাৰঅল তোমালোকৰ 45% লাগিব। তাৰপাছত যদি ক'বলৈ যাওঁ তোমালোকৰ ছাবজেক্ট, ছায়েন্সৰ ছাবজেক্টসমূহ ক'বলৈ যাওঁ, তেনেহ'লে তোমালোকক ফিজিক্স লাগিব, কেমেষ্ট্ৰি লাগিব, বায়'লজি লাগিব, আৰু লগতে ইংলিছটো থকাটো বাধ্যতামূলক। আৰু এটা কথা কৈ দিওঁ তোমালোকক, ইয়াতে তোমালোকে কোনো ধৰণৰ মেথামেটিক্স দেখা নোপোৱা, কিয়নো তোমালোকৰ এই পৰীক্ষাটো যিহেতু তোমালোকৰ নাৰ্ছিঙৰ পৰীক্ষা হ'ব, মানে BHC নাৰ্ছিং যিহেতু নাৰ্ছিঙৰ ক্ষেত্ৰত, সেইকাৰণে তাতে কোনো ধৰণৰ মেথামেটিক্স নাই, মানে অকল তোমালোকৰ বায়'লজি PCBৰ ষ্টুডেণ্টবিলাকেহে দিব পাৰিবা। আৰু লগতে তোমালোকৰ PCBত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নালাগিব। মেইনলি যিখিনি নাম্বাৰ তোমালোকৰ টোটেল থিয়ৰী মাৰ্ক, পাছিং মাৰ্ক লাগে, সেইখিনি নাম্বাৰে তোমালোকক লাগিব। আৰু কোনো ধৰণৰ তোমালোকৰ গ্ৰেছ মাৰ্ক থাকিব নালাগিব। আৰু অভাৰঅল তোমালোকৰ 50% হোৱাটো বাধ্যতামূলক। তাৰপিছত আহোঁ তোমালোকৰ পৰীক্ষাৰ পেটাৰ্ণটো। এই CWE কম্বাইন এণ্ট্ৰেন্স এক্সামৰ পেটাৰ্ণটো তোমালোকৰ কেনেধৰণৰ হ'ব। ইয়াতে তোমালোকৰ ছাবজেক্টটো কৈ দিলোঁ, তোমালোকৰ PCB লাগিব আৰু ইংলিছ লাগিব। কিন্তু তোমালোকৰ PCBত কিমান কৰি নাম্বাৰ লাগিব এইটো তোমালোকে জানি লোৱা, যে তোমালোকৰ ফিজিক্সৰ পৰা তোমালোকৰ 25 মাৰ্কছ থাকিব তোমালোকৰ পৰীক্ষাত, মানে এণ্ট্ৰেন্স এক্সামটোত 25 মাৰ্কছ থাকিব। আৰু লগতে কেমেষ্ট্ৰিত 25 মাৰ্কছ থাকিব, বায়'লজিত 25 মাৰ্কছ থাকিব, আৰু ইংলিছত 25 মাৰ্কছ থাকিব। আৰু এই মাৰ্কছসমূহ তোমালোকৰ অবজেক্টিভ টাইপ মাল্টিপল কুৱেশ্যন চইচ আহিব, যিটো তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন থাকিব। তোমালোকে যদি কোনোবাই আগতে দিছা, NEET দিছা বা বেলেগ কিছু দিছা, তোমালোকে গম পাবা যে এইটো তোমালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে, তোমালোকৰ অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন থাকিব, তোমালোকৰ জাষ্ট খালি টিক মাৰিব লাগিব। আৰু এই পৰীক্ষাটো তোমালোকৰ টোটেল PCB আৰু ইংলিছ মিলি তোমালোকৰ 100 মাৰ্কৰ হ'ব। আৰু 100 মাৰ্কৰ ভিতৰত তোমালোকৰ মিনিমাম ভাল নাম্বাৰ এটা স্ক'ৰ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা, কিয়নো তোমালোকৰ প্ৰত্যেকবাৰে মিনিমাম ভাল নাম্বাৰ এটা স্ক'ৰ লাগে, মানে কাট অফ যিটো যায় তোমালোকৰ মিনিমাম এটা কাট অফ তোমালোকে ভাল কৰি আনিবা, কিয়নো তোমালোকৰ বৰ্ড, গভাৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ ক্ষেত্ৰখনত তোমালোকৰ ভাল নাম্বাৰ এটা লাগিব, তোমালোকে যদি ভাবি আছা BHC নাৰ্ছিং পঢ়িম। ইয়াৰ পিছত ক'বলৈ গ'লে তোমালোকৰ এই পৰীক্ষাটো তোমালোকৰ CWE এণ্ট্ৰেন্স এক্সামটো অসমৰ ক'ত তোমালোকৰ অনুষ্ঠিত হয়, মানে কোনখন জিলাত তোমালোকে চেণ্টাৰসমূহ পাবা। একৰ্ডিং টু PVCR ডাটা, তোমালোকৰ PVCRত যিখিনি জেগাত পৰীক্ষাটো অনুষ্ঠিত হৈছিল, তোমালোকৰ সেই স্থানসমূহ হ'ল, সেই লোকেশ্যনসমূহ হ'ল, তোমালোকক কৈ দিছোঁ, তোমালোকে ভালদৰে শুনি ল'বা। গুৱাহাটীত অনুষ্ঠিত হৈছিল, এইটো চবেই জানে, গুৱাহাটীত হ'বই, গুৱাহাটীত আছিল। তাৰপিছত তোমালোকৰ ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কামৰূপ, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজল, ইটানগৰ, আৰু বহুতখিনি তোমালোকৰ আছে। তোমালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মটো ওলাব, আৰু যেতিয়া এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবা, তেতিয়াই তোমালোকে এইখিনি তোমালোকৰ ডিটেইলছসমূহ তাতে দেখিবলৈ পাবা, চেণ্টাৰসমূহ দেখিবলৈ পাবা। আৰু তোমালোকে নিজৰ যিখিনি তোমালোকৰ নিয়াৰ বাই চেণ্টাৰ থাকিব, সেই নিয়াৰ বাই চেণ্টাৰসমূহত তোমালোকে টিক মাৰিবা, মানে তোমালোকে ফিল আপ কৰি দিবা, যাতে তোমালোকৰ ওচৰৰ চেণ্টাৰসমূহত তোমালোকৰ পৰীক্ষাটো পৰে।
আৰু যোৱা বছৰ তোমালোকৰ এই CW পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হৈছিল এইটো তোমালোকক কৈ দিওঁ যে তোমালোকক 9/6/2024 তোমালোকে স্ক্ৰীনত দিয়া মতে ডেটটোৰ মতে তোমালোকে দেখিব পাইছা এইটো এই ডেটত তোমালোকৰ যোৱা বছৰ CW এন্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হৈছিল আৰু এই এপ্লিকেশ্যন আৰু তোমালোকৰ এপ্লিকেশ্যন ফৰ্মটো ওলাইছিল মানে এই পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবলৈ তোমালোকৰ স্ক্ৰীনত দিয়া মতে নাম্বাৰটোত স্ক্ৰীনত তোমালোকে যিখিনি ডেট দেখিবলৈ পাইছে এই ডেট অনুযায়ী তোমালোকৰ ফৰ্ম ফিল আপৰ ডেটসমূহ ওলাইছিল মানে এপ্লিকেশ্যন ফৰ্মটো ওলাইছিল আৰু তোমালোকৰ এক্সামটো হৈছিল 9/6/2024 তাৰিখে এতিয়া তোমালোকক কৈ দিওঁ যে তোমালোকৰ এই CW পৰীক্ষা দিবলৈ হ'লে তোমালোকৰ মিনিমাম বয়স কিমান লাগিব তোমালোকৰ মিনিমাম বয়স 17 ইয়াৰ্ছ হ'ব লাগিব তোমালোকৰ 31 ডিচেম্বৰৰ আগত সো তোমালোকৰ কোনোবা ষ্টুডেন্ট যদি আছে বা ছাত্ৰ বা ছাত্ৰী হওক তোমালোকৰ যদি বয়স কম আছে 17 ইয়াৰ্ছ নহয় তেনেহ'লে তোমালোকে এলিজিবল নোহোৱা আৰু তোমালোকৰ কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নালাগিব PCBত ফিজিক্স কেমিষ্ট্ৰি বায়োলজিত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নালাগিব তোমালোকৰ বিনা গ্ৰেছ মাৰ্কত তোমালোকৰ থিয়ৰি পেপাৰত পাছ হ'ব লাগিব এই দুটা তোমালোকৰ একদম গুৰুত্বপূৰ্ণ হয় তাৰপিছত তোমালোকৰ সায়েন্স থকাটো বাধ্যতামূলক আৰু লগতে তোমালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব ইণ্ডিয়ান সিটিজেনশিপ হ'ব লাগিব আৰু তোমালোকক আৰু কৈ দিওঁ যে তোমালোকৰ যোৱা বছৰ এই পৰীক্ষাটো অনুষ্ঠিত হৈছিল যে ইয়াৰ পৰীক্ষাটোৰ ফিজ কিমান আছিল BSc নাৰ্ছিঙৰ ক্ষেত্ৰত তোমালোকৰ BSc নাৰ্ছিঙৰ ক্ষেত্ৰত তোমালোকৰ যোৱা বছৰ CW পৰীক্ষা এইটো পৰীক্ষা তোমালোকৰ ফিজ আছিল 1500 কৰি তোমালোকৰ ফিজ আছিল জেনাৰেলৰ ক্ষেত্ৰত আৰু তোমালোকৰ SC ST OBC EWS আৰু MOBC ৰ ক্ষেত্ৰত 1200 কৰি তোমালোকৰ ফিজ আছিল মানে পৰীক্ষাৰ ফিজটো আছিল তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই গোটেইখিনি তোমালোকৰ মই তোমালোকক অলপ থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিলো সো তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাবা সো আজিৰ কাৰণে ইমানে আছিল ধন্যবাদ